আজি ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলত গৌৰীপুৰ বিধানসভা সমষ্টিভিত্তিক আমাৰ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ এক কমিটি গঠন কৰা হ'ল 31জনী শক্তিশালী কমিটি আৰু কমিটিখনৰ উদ্দেশ্যটো হ'ল যে ধুবুৰীৰ যি ছাত্ৰ আৰু যুৱ সমাজ আছে তেওঁলোকক সচেতন কৰি সংগঠক কৰি আগুৱাই আনি ধুবুৰীৰ যি ৰাজনৈতিক পৰিস্থিতি তাৰ উত্তৰণ ঘটাই ধুবুৰীৰ যিবিলাক মৌলিক সমস্যা আছে সমস্যাবিলাক যাতে সমাধান কৰিব পৰা যায় তাৰ কাৰণে 2026 চনৰ নিৰ্বাচনত ৰাইজৰ দলৰ ফালৰ পৰা যাতে ধুবুৰী জিলাৰ পৰা কেইবাটাও বিধানসভা সমষ্টিত আমি প্ৰতিনিধি পঠিয়াব পাৰোঁ তাৰ প্ৰস্তুতিৰ অংশস্বৰূপে আজি আমি জাতীয় যুৱ বাহিনীৰ এক কমিটি গঠন কৰিলোঁ। আপোনালোকে নিশ্চয় খবৰ পাইছে যে বিগত কিছুদিন ধৰি ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ গৌৰীপুৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ যোগদানৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে হৈ আছে। বিশেষকৈ আমাৰ জামাল হক ডাঙৰীয়া আমাৰ ৰাইজৰ দলত যোগদান কৰাৰ পিছৰ পৰা তেখেতে পূৰ্বতে আম আদমি পাৰ্টিৰ লগত জড়িত আছিল। তেখেতৰ নেতৃত্বত ধুবুৰী জিলাৰ বিশেষকৈ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী ধাৰাবাহিকভাৱে হৈ আছে। গতিকে আমি ধুবুৰী জিলাৰ পৰা বিশেষকৈ গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা 2026 চনত আমি যাতে ৰাইজৰ দলৰ প্ৰাৰ্থী এগৰাকীক দিছপুৰলৈ পঠাব পাৰোঁ আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক বিধানসভাৰ মজিয়াত যাতে শক্তিশালীভাৱে উত্থাপন কৰি লগতে ধুবুৰীবাসীৰো সমস্যা যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে আমি আচলতে এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ। হয়, 26ৰ নিৰ্বাচনক লৈ ৰাইজৰ দলৰ কেনেকুৱা প্ৰস্তুতি হয়? 26ৰ প্ৰস্তুতি লৈ পেলাই আমি আমাৰ যি ধৰণৰ কাম কাজ কৰিব লগা সাধাৰণ কাম কাজ আমি অলৰেডি চলাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে বা ৰাইজে জানি আছে। গতিকে অসমতে মানুহ দেখি আছে যে আজি প্ৰায় 2 মাহ ধৰি নন ষ্টপ সাংগঠনিক কাম কাজ আমি চলাই গৈছোঁ। লক্ষ্য এটা 2026ত ইয়াৰ পৰা বিশেষকৈ গৌৰীপুৰ সমষ্টিৰ পৰা আমি আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু ইয়াৰ পৰা নিৰ্বাচনত জিকাই আনিম। চাওক এখানে এখন নাটক চাইছে না, পৃথিৱী কতটা দেখিছে না যে এখন সভাতে ৰিজেন দিয়ে আৰু এখন সভাতে আকৌ ৰিজেনটো উদ্ধাৰ কৰে। এইটো নাটক, পৰিকল্পিত নাটক। গতিকে এইবিলাক নাটক কৰি লাভ নাই। ৰাইজে অলৰেডি সিহঁতে বৰখাস্ত কৰিছে আৰু চিৰদিনৰ কাৰণে দলটোৰ ইতিহাসৰ পৰা নামটো মুচি যোৱাৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে। পিছৰ নাম মুচি যাব চাব। 2026 নিৰ্বাচনত AUDF দলে অসমৰ পৰা শূন্য সংখ্যক আসনো নাপায়। চাওক এই ক্ষেত্ৰত মই কিছুমান কথা গোপন থাকে, আপোনালোকে নিশ্চয় জানিব পাৰিব। অচিৰে ধুবুৰী জিলাত একদম পুৰা এটা বোমা বিস্ফোৰণ হৈ আছে। কংগ্ৰেছ দলৰ বিভিন্ন দলৰ UDF দলৰ বিভিন্ন বাগা নেতাই আমাৰ ৰাইজৰ দলত আহিব, সিহঁতে যোগাযোগ কৰি আছে। এতিয়া আমি ক'ব নাযাওঁ, আপোনালোকে যেতিয়া আহিব তেতিয়া গম পাব। অলৰেডি যিহেতু আমাৰ বৰ্তমান আমাৰ টাৰ্গেট হৈছে উজনি অসমত আমাৰ সাংগঠনিক কাম কাজ চলি আছে। উজনি অসমৰ পৰা সাংগঠনিক কাম কাজ কৰাৰ পিছত অফিচত যেতিয়া নামনি অসমত আহিব তেতিয়া গম পাব যে ধুবুৰী জিলাৰ বাগা নেতাই ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে আৰু সেইবিলাক নেতা আহিব আৰু ধুবুৰী টোটাল চিনাৰিও চেঞ্জ হ'ব। এতিয়া মৃদু বতাহে ষ্টাৰ্ট হৈছে যে এই মৃদু বতাহে এটা সময়ত ধুমুহাৰ কালৰূপ ল'ব আৰু কালৰূপত গোটেই মেচাকাৰ কৰি দিব। গোটেই পাৰ্টি যিবিলাক আছে গোটেই পাৰ্টি অস্তিত্ব নোহোৱা হৈ যাব। অকল ৰাইজৰ দলে ধুবুৰী জিলাত